নমস্কাৰ বন্ধুসকল, আকৌ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আৰ কে চাৰ্কি ক্লাছত। আজি আমি এটা বহুত ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিছোঁহি। আজি আমি GT টেট যোনটো আমাৰ 19 তাৰিখে পৰীক্ষা হৈ গৈছিলে, তাৰ কাৰণে আমি এক্সপেক্টেড ভিডিঅ' লৈ আহিছোঁ। আৰু এই এক্সপেক্টেড ভিডিঅ'টো অনাৰ এটাই কাৰণ যে যিসকলে পৰীক্ষা দিছে তেওঁলোকে যাতে এটা আইডিয়া ল'ব পাৰে যে কেনেকুৱা তেওঁলোকৰ পৰীক্ষাটো হৈছে, কিমান নম্বৰ পালে তেওঁলোকে পাছ কৰিবলৈ এটা সম্ভাৱনা তেওঁলোকৰ আছে, আৰু তেনেকুৱাকৈ তেওঁলোকে যাতে ফিউচাৰ ষ্ট্ৰেটেজিটো তেওঁলোকে প্লেন কৰিব পাৰে। আৰু আমাৰ এই ভিডিঅ'টো এক্সপেক্টেড কাট অফৰ ভিডিঅ', গতিকে আপোনালোকে প্লিজ এই বস্তুটো আপোনালোকে মন কৰিব যে এইটো অফিচিয়েল কাট অফ নহয়, এইটো এক্সপেক্টেড হয়। আমি বিভিন্ন ধৰণৰ ফেক্টৰ আমি এনালাইজ কৰি এই ভিডিঅ'টো বনাইছোঁ, আৰু কি ফেক্টৰ এনালাইজ কৰিছোঁ সেইখিনিও আপোনালোকক ভিডিঅ'ৰ জৰিয়তে এইটো ভিডিঅ'তে মই কৈ দিম। আৰু আপোনালোকে নিশ্চয় সেইখিনি ফেক্টৰখিনি যদি আপোনালোকে চিন্তা কৰে তেন্তে আপোনালোকেও বুজিব পাৰিব যে আমাৰ এই এক্সপেক্টেড কাট অফ যোনটো আমি হিচাপ কৰিছোঁ সেইটো এটা মানে লজিকেল এনালাইচিছৰ দ্বাৰা কৰা হৈছে। গতিকে আহক আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমে আপোনালোকে চাই লওক যে কিমান কেণ্ডিডেট এপিয়াৰ হৈছিল। তো বেলেগ পৰীক্ষাতকৈ এইটো পৰীক্ষাত মই দেখিছোঁ যে কেণ্ডিডেটৰ সংখ্যা যোনটো আছে, মানে পাৰ্চেণ্টেজ অফ প্ৰেজেণ্ট কেণ্ডিডেট, সেইটো ভালেই আছিলে। মানে এনেই কেণ্ডিডেটৰ সংখ্যা কম আছিলে, সেই অনুপাতে তেওঁলোকৰ পাৰ্চেণ্টেজ অফ টোটেল প্ৰেজেণ্ট কেণ্ডিডেট সেইটো ভাল। চাওক আপোনালোকে ডিষ্ট্ৰিক্ট ৱাইজ ইয়াত দিয়া আছে, চবতে প্ৰায় 90%, 92%, 91%, 92.8%। তো মানে মই লৱেষ্ট যোনটো দেখিছোঁ সেইটো 89.34% GTৰ কাৰণে, মানে শিফ্ট 1 ৰাতিপুৱা যোনটো এক্সাম হৈছিলে। আৰু আপোনাৰ PGTৰ কাৰণেও তেনেকৈ শিফ্ট 2 যোনটো ছেকেণ্ড শিফ্ট হৈছিলে সেইটোতো আপোনাৰ মানে লৱেষ্ট কামৰূপ মেট্ৰতে আছিলে, সেইটো 89.63%। বাকীকেইটাতো 90ৰ ওপৰতে আছে। তো সেইখিনি ঠিকে আছে, কিন্তু তাৰ পিছতো টোটেল কেণ্ডিডেট প্ৰেজেণ্ট কিমান আছিলে? GTৰ কাৰণে ফাৰ্ষ্ট শিফ্টত কি আছিলে? 35,757। টোটেল কেণ্ডিডেট আছিলে 39,000, 4,000মান কি কৰিছে? এবচেণ্ট হৈছে, আৰু টোটেল 35,000 প্ৰেজেণ্ট হৈছিলে। তেনেকৈ আপোনাৰ শিফ্ট 2 মানে PGTৰ ক্ষেত্ৰত টোটেল কেণ্ডিডেটৰ সংখ্যা আছিলে 30,358, আৰু তাৰে 27,824 জনে প্ৰেজেণ্ট আছিলে। তো সেইকাৰণে আমি ক'ব পাৰোঁ যে মানে কেণ্ডিডেটৰ সংখ্যাটো মানে পষ্টৰ অনুপাতে বহুত কম আছিলে। আমি নৰ্মেলি কম্পিটিটিভ এক্সামবিলাকত চাওঁ যে মানে যদি 100টা পোষ্ট থাকে, সেই 100টা পোষ্টৰ বিপৰীতে কি হয়, কমচে কম মানে 20,000 লোকে মানে তাত কি কৰে? এপিয়াৰ হয়। 20,000 মানুহ তাত এপিয়াৰ হয়। কিন্তু ইয়াত এইটো দেখা যোৱা নাই। আমাৰ প্ৰায় 9,500ৰ মানে নিচিনা পোষ্ট আছে, হয়নে? মানে প্ৰায় 9,000, মই মানে একজেক্ট ফিগাৰটো কোৱা নাই, এবাউট 9,500 আমাৰ পোষ্ট আছিলে। আৰু আমি যদি ইয়াত আমি কেণ্ডিডেটৰ সংখ্যা হিচাপ কৰিব যাওঁ তেন্তে আমাৰ মানে কিমান হৈ আছে? 62,000 মান হৈ আছে, হয়নে নহয়? 62,000 মানে আপুনি ধৰি লওক যে 60,000 বা 62,000 মান আমাৰ কেণ্ডিডেট হৈ আছে। তো 62,000ৰ বিপৰীতে আমি প্ৰায় 10,000 পোষ্ট আমি পাই আছোঁ। তো খুব এটা কম্পিটিশ্যন ইয়াত নাই। এতিয়া বাকী ফেক্টৰবিলাক আমি ইয়াত চালি জাৰি চাম। সেইটোতো কেণ্ডিডেটৰ কথাটো গম পালোঁ যে কম্পিটিশ্যনটো কেণ্ডিডেটৰ সংখ্যাৰ পৰাই আমি গম পালোঁ যে ইমান এটা কম্পিটিশ্যন নাই। কম্পিটিশ্যন আছে, কিন্তু যদি আমি কম্পেৰিজনটো বেলেগ কম্পিটিটিভ এক্সাম কৰোঁ তেতিয়াহ'লে ইমান কম্পিটিশ্যন তাত নাই। এতিয়া নেক্সট কি কথা আছে, আগত যোনবিলাক টেট পৰীক্ষা সংঘটিত হৈছিলে তাত কি আছিলে? 150 মাৰ্কৰ এক্সাম হয়, আৰু আমাৰ কোৱালিফাইং মাৰ্ক থাকে জেনেৰেলৰ কাৰণে 90। ডেট মিনছ 60% মাৰ্ক পাব লাগে। 60% মাৰ্ক পালে মানুহ টেটত কোৱালিফাই কৰে, হয়নে নহয়? তাৰপিছতো এনেকুৱা আছিলে যে মানে বহুত কেণ্ডিডেটে পৰীক্ষা দিলেও চবে কিন্তু টেট পাছ কৰিব নোৱাৰে। তো এইটো এটা নৰ্মেল ক্ৰাইটেৰিয়া আছিলে টেটৰ ক্ষেত্ৰত, যে টেট 150 মাৰ্কত হ'ব, আৰু 90 মাৰ্কছ পালে তেওঁ পাছ কৰিব জেনেৰেলৰ ক্ষেত্ৰত। যদি আপোনাৰ কেটাগৰীৰ হয় তেন্তে আপুনি মানে 5% লেছ দেন 90 মাৰ্কছ, ডেট মিনছ 83 পালে পাছ কৰে। এইটো আছিলে LP টেট, UP টেট, এইবিলাকৰ কাৰণে। বাকী যিবিলাক HS টেট মানে GT আৰু PGT টেট আছে তাত অলপ ক্ৰাইটেৰিয়াটো বেলেগ আছিলে। তো প্ৰথম যোনটো PGT টেট হৈছিলে, PGT টেট যোনটো হৈছিলে প্ৰথম, এইটো 2014ৰ কথা, 13-14ৰ কথা, এইটো 2013-14। তো এই 2013-2014 যোনটো PGT টেট হৈছিলে প্ৰথম, তাত 200 নম্বৰ আছিলে। 200 নম্বৰ, 100 নম্বৰ আপোনাৰ এটা জেনেৰেল পেপাৰ আছিলে, আৰু 100 নম্বৰ আছিলে ছাবজেক্ট স্পেচিফিক পেপাৰ। এই 100 মিলি 200 নম্বৰ আছিলে। তো ইয়াতো বহুত মানুহে পৰীক্ষা দিছিলে, মই নিজেও দিছিলোঁ, মই পাছ কৰিছিলোঁ। ইয়াত মোৰ 74% মাৰ্ক আহিছিলে এবাউট, দুটাত মিলি মই 148 নম্বৰ পাইছিলোঁ। তো কথা হ'ল এই গোটেইখিনিত এটা কথা মন কৰিব লাগিব যে মই এনেকৈ এইটো যোনটো মই LP UP টেটৰ কথা ক'লোঁ, য'ত নেকি 150 নম্বৰ থাকে, আৰু মই এনেকৈ PGT বা হাইস্কুল টেট যোনবিলাক হৈছিলে আগত, তাত এটা ডাঙৰ ডিফাৰেঞ্চ আছিলে এই আজি মানে আমাৰ 19 তাৰিখৰ পৰীক্ষাটো আৰু আগৰ পৰীক্ষাবিলাকৰ মাজত। সেইটো হ'ল কি? নেগেটিভ মাৰ্কিং আগৰ পৰীক্ষাবিলাকত নাছিলে। যিহেতু নেগেটিভ মাৰ্কিং নাছিলে, আপুনি 150ৰ ভিতৰত 150 আপুনি এটেম্প কৰি আহিছিল, হয় নে নহয়? এজ এ কেণ্ডিডেট 150ৰ মাজত আপুনি 150 এটেম্প কৰি আহিছিলে। তাত আপোনাৰ কিছুমান ভুল হৈছিলে, কিছুমান শুদ্ধ হৈছিলে, কিন্তু আপুনিতো এৰি অহা নাই। তো যিবিলাক ধৰি লওক মই ইয়াত 150ৰ ভিতৰত আপুনি 80টা আপুনি চিয়'ৰ হৈ দিব পাৰিছিলে আগত, আৰু 70টা আপুনি গেছ কৰিছিলে। এই 70টাৰ ভিতৰত যদি আপোনাৰ 10টাও কাৰেক্ট হয়, 10টা, মই মানে কি কৈছোঁ 60টা আপোনাৰ ভুল, আপুনি ইয়াত 80 নম্বৰ পাইছে, আৰু ইয়াত জাষ্ট 10 নম্বৰ আপুনি পাইছে। তথাপি কি হ'ব আপোনাৰ? এই 80 + 10 আপোনাৰ 90 নম্বৰ আহি যাব, আপুনি টেট পাছ কৰিব, হয়নে নহয়? হয়, কিন্তু এই যে ইয়াত যে 70টাৰ ভিতৰত আপুনি 10টা ভুল কৰিলে, শুদ্ধ কৰিলে, আৰু 60টা আপুনি ভুল কৰিলে, এই 60টাৰ কাৰণে আপোনাৰ কোনো মাৰ্ক কাটা নাযায়। তো এইটো আছিলে আগৰ ছিষ্টেম। কিন্তু আজিৰ দিনত হ'লে আপোনাৰ কি হ'ব? আপুনি ইয়াত 80 নম্বৰ পাইছে, ইয়াত 10 নম্বৰ পাইছে, 90 নম্বৰ হৈছে, কিন্তু এই যে 60টা আপুনি ভুল কৰিলে, সেই 60টাৰ কাৰণে আপোনাৰ 15 নম্বৰ কাটা যাব। 4টাত 1 নম্বৰ কাটা যায়, গতিকে 60টাত আপোনাৰ 15 নম্বৰ কাটা যাব। তো এই 15 নম্বৰ ইয়াৰ পৰা লেছ কৰি দিলে আপোনাৰ থাকি যাব কিমান? 75। তো আপুনি আল্টিমেটলি 75ত নামি যাব, হয়নে নহয়? তো নেগেটিভ মাৰ্কিঙৰ প্ৰভাৱটো হ'ল এনেকুৱা। তো এইবিলাক গোটেইখিনি ফেক্টৰ চাই যে নাম্বাৰ অফ কেণ্ডিডেট কিমান আছিলে, আৰু আপোনাৰ নেগেটিভ মাৰ্কিং ইণ্ট্ৰডিউচ কৰা হৈছে, হয়নে? আৰু এটা কথা কি যে আমাৰ চিলেবাছটো আগত
আগত যিবিলাক টেট হয় তাৰ চিলেবাছটো অলৰেডি চবে জানে তেনেকৈ চলিছিল আমাৰো ইয়াতো আমাৰ চিলেবাছটো দি দিছিলে এটা ভেৰাইটি অফ ছাবজেক্ট সোমাই পেলাই চিলেবাছটো বনোৱা হৈছিলে য'ত নেকি পেডাগজিত 50 মাৰ্ক দিয়া হৈছিলে মই আছাম এণ্ড দিছ পিপল আৰু জি কে আৰু কাৰেণ্ট এফেয়াৰ্ছ এইটো গোটেইখিনিক মই জি এছ বুলি ধৰোঁ তো তাতো আছিলে কিমান আপোনাৰ তাত আছিলে 35 আৰু 10 45 নম্বৰ আছিলে হয়নে 45 নম্বৰ আছিলে ইংলিছত আপোনাৰ আছিলে 30 নম্বৰ আৰু আপোনাৰ মেথছত আছিলে যোনটো নাকি একদম ৰিচেণ্টলি এড কৰা হৈছিলে এইটো 15 নম্বৰ আছে এইটো এটা ডাঙৰ খেল খেলিব হয়নে নহয় তো এই গোটেইখিনি মিলি আপোনাৰ 40 50 60 90 140 এই গোটেইখিনি মিলি 140 হ'ল তো ইয়াত আপোনালোকে জানা পৰ্চন কোনখিনি আছিলে যে একদম ফাৰ্ষ্টৰ পৰা আপোনালোকে জানে সেইটো হ'ল পেডাগজিটো টেট ৰিলেটেড যিকোনো এক্সামত থাকিবই সেইটো আপোনালোকে জানিছিল হয়তো আপোনালোকে ষ্টাডি কৰিছিল জি এছ জি কে যোনটো আছে এইটো মানুহে ষ্টাডি কৰে কিন্তু জি এছ জি কেত কি হয় আপুনি নৰ্মেলি যিমানেই আপুনি নপঢ়ক কিয় কাৰেণ্ট এফেয়াৰ্ছই হওক বা জি এছ জি কে ষ্টেটিক হওক বা কাৰেণ্টৰি হওক আপুনি এইটো খাটাংকৈ পৰীক্ষাত যাব নোৱাৰে যে আপোনাৰ 100% চিলেবাছ কমপ্লিট হৈছে বা আপোনাৰ 100% কোনো ক'ব নোৱাৰে যে 100% কমপ্লিট হৈছে সেইটো 100% নাথাকে আৰু পৰীক্ষাত গৈ পেলাইও আপুনি পৰীক্ষা দি পেলাই আহিলেও আপুনি এটা ডাউটত থাকে যে মই যোনটো আনচাৰ টিক কৰিলোঁ সেইটো ৰাইট হৈছে নে নাই হয়নে নহয় ইংৰাজীটো তেনেকুৱা ইংলিছত আপোনাৰ কিছুমান বস্তুটো ইজিলি আপুনি এটেম্প কৰিব পাৰে কিন্তু কিছুমান বস্তুত পাজুল হয় যিকোনো কেণ্ডিডেটৰ আৰু মেথছটোতো এনেও আপোনাৰ নতুনকৈ এড কৰা হৈছে বহুতে তাৰ কাৰণে প্ৰব্লেম হৈছে আনকি আমি দেখা পাইছোঁ যে কোৰ্ট কেছো হৈছে যাৰ কাৰণে পষ্টপন কৰা হ'ল এক্সামটো তো মেথছত মানুহৰ প্ৰব্লেম আছে তো চাব গ'লে এই গোটেই ছেকশ্যনটোৰ মাজত অকল পেডাগজিটো এনেকুৱা এটা ছাবজেক্ট য'ত নেকি মানুহে কোনো প্ৰব্লেম পোৱা নাই চাগে কিন্তু পেডাগজিটো এটা খেল আছে পেডাগজিৰ খেলটো হ'ল যে আপুনি চিয়'ৰ হৈ আহিব যে এইটো আনচাৰ হ'ব কিন্তু এইটো নহ'ব পাৰে পেডাগজিটো এনেকুৱা মানে অপশ্যনবিলাকৰ মাজত অলপ আপোনাৰ কনফিউজ হোৱা যায় মই কেইটামান এক্সাম্পলো দেখাব পাৰিম য'ত নেকি আপুনি কি হ'ব আপুনি ট্ৰাই কৰিছে হয়তো আপুনি ভাবিছে যে শুদ্ধ উত্তৰ ঠিক কৰিছে কিছুমান ইউটিউব চেনেলত হয়তো আপোনাক দেখাইছে যে এইটো শুদ্ধ উত্তৰ হ'ব কিন্তু এইটো নহ'ব পাৰে যেতিয়া অফিচিয়েল আনচাৰ কি আহিব তেতিয়া আপোনালোকে নিশ্চয় মানে এইটো লক্ষ্য কৰিব পাৰিব তো যি কি নহওক মই গোটেই পেপাৰকেইটাক মই মানে খুব ভালদৰে এটা কুৱেশ্যন মই এক্সামিন কৰিছোঁ মোৰ হিচাপমতে এতিয়া আপোনালোকে ভাবিব পাৰে যে মোৰ হিচাপমতে ক'লে মানে মোৰ নিচিনা আপোনালোকৰ নহ'ব পাৰে সঁচা কথা আপোনালোকৰ মোৰ নিচিনা নহ'ব পাৰে কাৰণ কি আপোনালোক প্ৰিপাৰেশ্যন কৰি আছে তো মই নিজে GTPGTৰ কাৰণে কোচিং কৰাই আছিলোঁ হয়নে তো ইউটিউবতো ভিডিঅ' দি আছিলোঁ গতিকে ময়ো ষ্টাডি কৰি আছিলোঁ হয়নে নহয় GTPGTৰ কাৰণে আৰু 2 নম্বৰ কথা মই অলৰেডি PGT টেট একবাৰ পাছ কৰিছোঁ মই টেটৰ মোটামুটি 6টা নে 7টা পৰীক্ষা পাছ কৰিছোঁ আছাম টেট মই LP UP চি টেটৰ তিনিটা পেপাৰ ক্লিয়াৰ কৰিছোঁ PGT ক্লিয়াৰ কৰিছোঁ হয়নে গতিকে টেটৰ কাৰণে মোৰ এটা এক্সাম্পল আছে মই শিক্ষকতাৰ লগত জড়িত আছিলোঁ মই টোটেল 6 ইয়াৰ্ছ শিক্ষকতা কৰিছোঁ 2012 পৰা 18লৈকে আফটাৰ ডেট মই টিচিং এৰি পেলাই ৰেলৱেত জইন কৰিছিলোঁ আপোনাৰ 18 পৰা 24 ইয়াত মোৰ 6 ইয়াৰ্ছ আৰু ইয়াত মোৰ 6 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ গতিকে মানে মই এইকাৰণে ক'ব গৈছোঁ মই মোৰ মানে এক্সপিৰিয়েঞ্চখিনি ইয়াত গণাব যোৱা নাই আপোনালোকক মই এইকাৰণে কৈ আছোঁ যে মই হাৱাবাজি কৰিবলৈ ইয়াত অহা নাই আপোনালোকে সেইটো কথাটো মনত ৰাখিব মই গোটেইখিনি পেপাৰটো ভালদৰে একদম এক্সামিন কৰি পেলাই আপোনালোকৰ কাৰণে মই এটা কুৱেশ্যন মানে গিনতি কৰি পেলাই ইয়াত আহিছোঁ আৰু এইকাৰণে মোৰ এই ভিডিঅ'টো অলপ দেৰিকৈ আহি আছে মানে এনেকুৱা ভিডিঅ' মই দেখিছোঁ ইউটিউবত যে পেপাৰটো ওলোৱাৰ লগে লগে আধা ঘণ্টা 1 ঘণ্টাৰ ভিতৰতে এক্সপেক্টেড কাট অফ আহি গৈছে সেইটো অথেণ্টিক হ'ব নোৱাৰে হয় নহয় কাৰণ কি তেওঁলোকে হয়তো আপোনালোকৰ কাৰণে ইমান সময় ইনভেষ্ট কৰা নাই জাষ্ট তেওঁলোকে সোনকালে ভিডিঅ'টো দিব লাগে বুলি দি দিছে কিন্তু মই সময় ইনভেষ্ট কৰি আজি 2 দিনৰ পিছত মই ভিডিঅ'টো বনাব গৈছোঁ কাৰণ কি বস্তুটো অথেণ্টিক হ'ব লাগে আপোনালোকৰ হেল্পফুল হ'ব লাগে আপোনালোকৰ কাৰণে এতিয়া মেইন কথাটোলৈ আহোঁ মই যেতিয়া আপোনালোকৰ গোটেইখিনি পেপাৰ যেতিয়া মই এটাকৈ কুৱেশ্যন যেতিয়া কৰিলোঁ তেতিয়া মোৰ তাত যোনটো ৰিজাল্ট আহিলে ৰিজাল্টটো এনেকুৱা আছিলে যে ইজি কুৱেশ্যন আছিলে 55% আৰু এইটো চাব যিকোনো পৰীক্ষাৰ ক্ষেত্ৰত মই আগতো এটা SI কাট অফ কৰিছিলোঁ তাত বহুতে ভাল পাইছে SI কাট অফ কমেণ্ট বক্সত মানে মই দেখি পেলাই ভাল লাগিছে মোৰ যে মই যোনটো ষ্ট্ৰেটেজি ফ'ল' কৰিছোঁ ইমান কষ্ট কৰিছোঁ মানুহবিলাকে সেইটো মানে আদৰি লৈছে কেনেকৈ তেওঁলোকেও মানে ৰিলেট কৰিব পাৰিছে যে সঁচা কথা এনেকৈ হৈছিলে যিসকলে পৰীক্ষা দিছে তেওঁলোকৰ কথা কৈ আছোঁ তো এটা ষ্টেণ্ডাৰ্ড ফ'ল' কৰে এক্সামিনাৰে মানে খুব এটা এক্সট্ৰিম লেভেলৰ ইজি কুৱেশ্যনো নিদিয়ে বা এক্সট্ৰিম লেভেলৰ হাৰ্ড কুৱেশ্যনো নিদিয়ে তো আমাৰ এই টেটৰ কুৱেশ্যন পেপাৰবিলাকো এনেকৈ আছিলে ইজিটো আছিলে আপোনাৰ মোটামুটি 55% মডাৰেট আছিলে আপোনাৰ 20%ৰ নিচিনা আৰু হাৰ্ড কুৱেশ্যন আছিলে 25%ৰ নিচিনা এইটো আছিলে আমাৰ যোনটো 19 তাৰিখে টেট হৈ গ'ল তাৰ এইটো ষ্ট্ৰাকচাৰটো তো আপোনাৰ 140ত যদি আপুনি 55% আপুনি কৰে ইজি তেন্তে আপোনাৰ 77 কুৱেশ্যন হয় 20% যদি আপুনি মডাৰেট কৰে তাত 28 কুৱেশ্যন হয় আৰু 25% যদি আপুনি হাৰ্ড কৰে তেন্তে 35 কুৱেশ্যন হয় তো এইটো ভিন্ন পৰীক্ষাৰ ক্ষেত্ৰত অলপ ডিফাৰেঞ্চ হয় ইয়াত যে হাৰ্ড আৰু মডাৰেটটো ইয়াত অলপ ডিফাৰেঞ্চ হয় যিহেতু ইয়াত মেথছটো নতুনকৈ এড কৰা হৈছে গতিকে মানে বহুতে অলপ মেথছটো হাৰ্ড পাইছে ইংলিছতো কেইটামান বস্তু হাৰ্ড পাইছে এইকাৰণে 25% এইটো বাঢ়ি গৈছে মডাৰেটতকৈ হাৰ্ডটো অলপ বাঢ়ি গৈছে তো বিভিন্ন মানুহে এনেকৈ কৈ আছে যে বহুত হাৰ্ড গৈছে বহুতো হাৰ্ড যোৱা নাই সেইটো এটা মানে মিছা কথা একদম যে চব হাৰ্ড গৈছে এইটো নহয় মেথছ হাৰ্ড গৈছে হয় কিন্তু মেথছতো চব হাৰ্ড যোৱা নাই মই এটা এক্সাম্পল দি আছোঁ আপোনালোকক এটা কুৱেশ্যন আহিছিলে আপোনালোকৰ এইটো বি ছেটৰ 32 নম্বৰ কুৱেশ্যন আহিছিলে 32 নম্বৰ কুৱেশ্যন আহিছিলে যে এটা আয়তক্ষেত্ৰৰ যদি দৈৰ্ঘ্যক আৰু প্ৰস্থক এটাক 10% বঢ়োৱা যায় আৰু এটাক 10% কমোৱা যায় এনেকৈ কৈছিলে তো এই কুৱেশ্যনটো যিসকলে কৰিছিলে তেওঁলোকে ভিন্ন ধৰণে কৰিব পাৰে কিছুমানে এইটোক X ধৰিব Y ধৰিব তেনেকৈ কৰিব পাৰে হয়নে নহয় কিন্তু এইটো চাওক এইটো একদম বৰ ইজি কুৱেশ্যন যোনে টেকনিকটো জানে আপুনি জাষ্ট এটা ধৰি ল'ব যে ধৰি লওক
10% বুলি কৈছিলে 10% এইটো বাঢ়ি গৈছে এইটো 10% কমি গৈছে ধৰি লওক তো 10% মিনছ 1/10 এইটো আমি জানো 10% মিনছ 1/10 তো আমি ক'ব পাৰোঁ যদি ধৰি লওক দৈৰ্ঘ্য বাঢ়ি গৈছে বা প্ৰস্থ বাঢ়িছে এইটো মেটাৰ নকৰে যে কোনটো বাঢ়িছে বা কোনটো কমিছে এটা বাঢ়িলে হ'ল এটা কমিলে হ'ল ধৰি লওক দৈৰ্ঘ্য বাঢ়ি গৈছে তো দৈৰ্ঘ্য আগত 10 আছিলে এতিয়া 10% বাঢ়িছে তো 10% নেকি এইটো আমি ক'ব লাগিব যে 10ৰ ভিতৰত 10% 10ৰ 10% 1 বুলি হয় 1 বুলি ক'ব লাগিব ডেট মিনছ আপুনি ক'ব পাৰিব যে আগত যোনটো 10 আছিলে এইটো 1 বাঢ়ি গৈছে মানে 11 হৈ গৈছে এইটো দৈৰ্ঘ্য বাঢ়ি গৈছে আৰু প্ৰস্থটো কমি গৈছে প্ৰস্থ আগত ধৰি লওক আগত 10 আছিলে তো 10ৰ ভিতৰত 10% কিমান 1 তো এইবাৰ 1 কমি গৈছে তো ডেট মিনছ 9 হৈ গৈছে তো এইটো চাওক এই দুটা ইনটু কৰিব আৰু এই দুটা ইনটু কৰিব আৰু এই দুটা ইনটু কৰিব এইফালে হৈ গ'ল 100 এইফালে হৈ গ'ল 99 তো 100ৰ ভিতৰত কি হৈছে কমি গৈছে কিমান কমিছে 1 কমিছে তো 100ৰ ভিতৰত 1 কমিছে মানে 1% ৰিডিউচ হৈছে বা 1% হ্ৰাস পাইছে বাছ হৈ গ'ল আনচাৰটো ইমানো কঠিন আনচাৰ নহয় ইমানো কঠিন অংক নহয় এইটো তো আপোনালোকে এইটো কৰোঁতে যদি আপোনালোকৰ বহুত টান পাইছে তেন্তে সেইটো টান পাব নালাগে মই ভাবোঁ গতিকে এনেকুৱাও মেথছ আহিছে যোনকেইটা মানে ইমানো টান নহয় গতিকে মেথছতো আপোনালোকে ইজি কুৱেশ্যন আছে ইংলিছতো ইজি কুৱেশ্যন আছে আকৌ আপোনাৰ জিকে বা পেডাগজিটো হাৰ্ড কুৱেশ্যন আছে সেইটো হ'বই তো যোনটো ফৰ্মেট ফ'ল' কৰিছিলে যোনটো ষ্ট্ৰাকচাৰ ফ'ল' কৰিছিলে এক্সামিনাৰে এইটো এনেকৈ আছিলে যে 55% ইজি মডাৰেট 20% আৰু হাৰ্ড 25% যদি এনেকৈ চাওঁ এনেকৈ চালে আপোনালোকৰ কাট অফটো কি হয় চাওক আপুনি যদি 77 আউট অফ 77 ইজি 77টাই কৰিলে আৰু হাৰ্ডত 35টা কুৱেশ্যন আপুনি এৰি থৈ আহিলে যিহেতু নেগেটিভ মাৰ্কিং আছে এৰি থৈ আহিব আৰু যিসকলে যধে মতে দি আহিছে তেওঁলোকৰ মই হিচাপতে নলওঁ যধে মতে দিয়াবিলাক এনেও পাছ নকৰে সেইটো মানে সঁচা কথা যে যধে মতে যিসকলে দিছে তেওঁলোকে পাছ কৰিব নোৱাৰে তো 77 মাৰ্ক ধৰি লওক আপুনি ইজিখিনি গোটেইখিনি কৰি আহিছে আপুনি নম্বৰ পাব 35 যোনকেইটা কুৱেশ্যন আছে 25% হাৰ্ডৰ সেইটো আপুনি এৰি থৈ আহিছে কৰা নাই আৰু মডাৰেটত 28টা আপুনি ধৰি লওক গোটেইখিনিতো নকৰেই তথাপি মই ভাবিলোঁ যে আপুনি কৰিছে 28টাই কৰিছে 28টাৰ ভিতৰত ধৰি লওক 50% আপোনাৰ হ'ব 50% নহ'ব তো 50% যদি হৈ যায় আপুনি তাৰ মাজত পাব 14 নম্বৰ হয়নে 14 নম্বৰ যদি আপুনি পায় আপোনাৰ 77 আছিলে 77 ইজিত পালে 14 নম্বৰ ইয়াত পালে হয়নে প্লাছ কৰিলে কিমান হ'ব এইটো হ'ব 11 আৰু এইফালে হৈ যাব 91 হৈ যাব হয়নে 91 কিন্তু আপুনি যদি 14টা ৰাইট হ'ল আৰু 14টা ভুল হ'লে নাই আপোনাৰ 14টা ভুল হওঁতে আপোনাৰ কমি যাব 3.5 আপোনাৰ মাইনাছ হৈ যাব তো যেতিয়া 3.5 মাইনাছ হৈ যাব তেতিয়া আপোনাৰ কিমান থাকিব আপোনাৰ থাকিব 87.5 হয় এইটো এটা উপায় আছে আৰু 2 নম্বৰ উপায় আছে কি মই মোৰ চেনেলত পল দিছিলোঁ যে কোনে কিমান পাব তো সেই পলটোতো মানুহে ভোট কৰিছে আৰু সেই পল মতে আপোনালোকৰ কিমান হৈ গৈছে মই যোনটো পল দিছিলোঁ সেইটো জিটি আৰু পিজিটি দুটাৰ কাৰণে বেলেগ বেলেগ দিছিলোঁ তো পিজিটিৰ ক্ষেত্ৰত মানুহে কৈছে পিজিটিৰ ক্ষেত্ৰত মানে 60%তকৈ বেছি মানুহে কৈছে মানে 60% বাট এৰাউণ্ড 60%এ কৈছে যে তেওঁলোকে 85তকৈ কম নম্বৰ পাব আৰু জিটিৰ ক্ষেত্ৰত এৰাউণ্ড 70%এ কৈছে যে তেওঁলোকে 85তকৈ কম নম্বৰ পাব তো এই পলটো চলি আছে পলটো শেষ হোৱা নাই এইটো ৰিচেণ্ট পল আপোনালোকেও তাত গৈ পাৰ্টিচিপেট কৰিব আৰু যদি তেনেকৈ এইটো ডাটাত যদি আপোনালোকে পাৰ্টিচিপেট কৰাৰ পিছত এটা ভালে সংখ্যক মানুহে মানে যদি তাত পাৰ্টিচিপেট কৰাৰ পিছত যদি ইয়াত কোনো চেঞ্জেছ আহে তেন্তে মই আপডেটেড ভিডিঅ' আনিম লাগিলে আপোনালোকে পাৰ্টিচিপেট কৰিব তো এই দুটা বস্তুৰ পৰা মইতো এইটোক বেছি প্ৰাধান্য দিওঁ কাৰণ এইটো মোৰ এনালাইচিছৰ দ্বাৰা কৰা হৈছে আৰু ইয়াত পলৰ দ্বাৰা কৰিছে পলটোক মই ইমান প্ৰাধান্য এইকাৰণে নিদিওঁ যে পলত আপোনালোকে সঁচাকৈ পলটোত পাৰ্টিচিপেট কৰিছে নে মিছাকৈ কৰিছে কোনোবাই যদি ধৰি লওক নম্বৰ কম আহি আছে এনেই দি দিছে বা কোনোবা চেনেলত বিভিন্ন ধৰণৰ ছাবস্ক্ৰাইবাৰ আছে যিসকলে টেট নিদিব পাৰে তেওঁলোকে হয়তো তাত আনচাৰ দি দিছে সেইবিলাকক মই মানে ইমান এটা বিশ্বাস নকৰোঁ কিন্তু তথাপিতো এটা চেম্পল হিচাপে কৰিব পৰা যায় কিন্তু মই এই এনালাইচিছটোক বেছি বিশ্বাস কৰোঁ তো এই মতেও যদি আপোনালোকে চায় তেন্তে আপোনালোকৰ কাট অফটো কি হ'ব আচল আমি জেগাত আহি গ'লোঁ যে এতিয়া আমি কাট অফ প্ৰিডিকশ্যনটো আমি কৈ দিম তো কাট অফটো কি হ'ব আপোনাৰ আৰু এটা কথা ইয়াত আপোনালোকে চাব যোনটো জিটি হৈছিলে জিটিৰ কাৰণে মেৰিট লিষ্টবিলাক বেলেগ বেলেগ হ'ব 4টা মেৰিট লিষ্ট হ'ব এটা হ'ব আৰ্টছৰ এটা হ'ব আপোনাৰ ছায়েন্সৰ এটা হ'ব আপোনাৰ হিন্দীৰ আৰু এটা হ'ব আপোনাৰ সংস্কৃতৰ ঠিক আছে তো এই 4টা মেৰিট লিষ্ট বেলেগ বেলেগ হ'ব এতিয়া মই যোনটো এক্সপেক্টেড কাট অফ দিম তাত মই জেনেৰেলাইজ কৰি পেলাই দিম তো কিছুমানৰ কিন্তু কি হ'ব পাৰে অলপ ইফাল সিফাল হ'ব পাৰে কাৰণ কি ধৰি লওক এতিয়া ছায়েন্সৰ যদি পষ্ট কম আছে তেন্তে তাত অলপ চেঞ্জেছ হ'ব আৰ্টছৰ যদি পষ্ট বেছি আছে তাত অলপ চেঞ্জেছ হ'ব কিন্তু মই জেনেৰেলাইজ কৰি দিছোঁ এটা মানে আইডিয়া ল'বৰ কাৰণে আপোনালোকে তাৰ ওচৰে পাঁজৰে কাট অফবিলাক পাই থাকিব তো জিটিৰ কাৰণে জেনেৰেল কেণ্ডিডেটৰ কাৰণে কি হ'ব জেনেৰেল কেণ্ডিডেটৰ কাৰণে কাট অফ হ'ব 75ৰ পৰা 85 আৰু এইটো চাব আপুনি ফাইনেল কাট অফৰ লগত একদম মিলিব OBC MOBCৰ কাৰণে এই কাট অফটো হ'ব আপোনাৰ 70ৰ পৰা 80 SCৰ কাৰণে হ'বগৈ 70ৰ পৰা 80 ঠিক আছে ST প্লেনৰ কাৰণে 65ৰ পৰা 75 আৰু ST হিলছৰ কাৰণে এইটো হ'ব 60ৰ পৰা 70 ঠিক আছে এইখিনি হ'ল ব্ৰডাৰ কেটাগৰিজ তাৰপিছত আপোনাৰ PWBD আছে NCC হোল্ডাৰৰ কাৰণে এইটো ফাইনেল মেৰিট লিষ্টত আপোনাৰ 5 নম্বৰৰ কথা আছে এইবিলাক বেলেগ কথা আৰু ওমেনসকলে ইয়াৰ পৰা 5 নম্বৰ এটা কমাই ল'ব আপোনালোকৰ কাৰণে ইয়াৰ পৰা আপোনালোকে 5 নম্বৰ কমাই ল'ব এইটো নিজে হিচাপ কৰি ল'লে হ'ল এইটো হ'ল আপোনাৰ জিটিৰ কাৰণে এতিয়া নেক্সট কি আছে PGT হয়নে PGTৰ কথাটো মই কওঁ PGTত যদি চাই জেনেৰেলৰ কাৰণে এইটোতো কিন্তু আপোনালোকে ছাবজেক্ট ৱাইজ চাব ক'ৰবাত অলপ ইফাল সিফাল হ'ব পাৰে কাৰণ যেনেকৈ কমাৰ্চৰ ছাবজেক্টটো মই কওঁ কমাৰ্চ ছাবজেক্টটোত একদম পোষ্ট কম মই যেনেকৈ ক'লোঁ 2014ত যোনটো টেট হৈছিলে PGT টেট মই তাত 74% পাই পেলাই পাছ কৰিছিলোঁ কিন্তু যেতিয়া ভেকেঞ্চি ওলাইছিলে গোটেই অসমত আমাৰ মই কমাৰ্চৰ হওঁ যে 8টা পোষ্ট ওলাইছিলে গোটেই অসমত
কিন্তু তাৰ কম্পেৰিজনত যেতিয়া আৰ্টছৰ পোষ্টবিলাক আমি চাওঁ প্ৰতিটো ছাবজেক্টত ফৰ এক্সাম্পল পলিটিকেল ছায়েন্সত মোৰ দেন 150 আপোনাৰ ইকনমিক্সত মোৰ দেন 120 এনেকৈ পোষ্টবিলাক ওলাইছিলে তো তাত এটা ডিফাৰেঞ্চ আহি যায় তো যিসকলে তাত মানে এনেকুৱা হ'ব পাৰে যে আৰ্টছৰ এজন কেণ্ডিডেটে পলিটিকেল ছায়েন্স বা ইকনমিক্স তেনেকুৱা এডুকেশ্যন যিকেইটা ছাবজেক্টত বেছি পোষ্ট আছিলে তাত হয়তো আপোনাৰ 60% পাই পেলাই তেওঁ চাকৰিটো পাই গৈছে কিন্তু মই 74% টেটত পাই পেলাইও সেই চাকৰিটো মই পোৱা নাছিলোঁ পাছ কৰিছিলোঁ কিন্তু মই তাত সেইটো সময়ত পোৱা নাছিলোঁ কাৰণ কি এইটো এনেকুৱা নহয় যে এইবাৰ তেনেকুৱা হ'ব গৈ আছে আগত তেনেকুৱা নাছিলে আপোনাৰ যোনটো টেট পাছ কৰে তাৰপিছত এটা লং টাইম আপোনাৰ হাতত থাকে আপুনি এপ্লাই কৰি থাকিব পাব কিন্তু মই যিহেতু 2014ত মই বেলেগ প্ৰিপাৰেশ্যনত লাগি গৈছিলোঁ 2015ত মোৰ IBPS ক্লিয়াৰ হৈ গৈছিলে গতিকে মই সেইটো লাইনৰ পৰা আঁতৰি আহিছিলোঁ তো যি কি নহওক তো PGTৰ ক্ষেত্ৰত চাব আপুনি ছাবজেক্ট ৱাইজ অলপ বেলেগ হ'ব পাৰে কিন্তু জেনেৰেলাইজভাৱে যদি আমি কওঁ তেন্তে PGTৰ জেনেৰেল কেণ্ডিডেটৰ কাৰণে হ'ব 80 to 90 কাট অফ OBCৰ কাৰণে OBC MOBCৰ কাৰণে আপোনাৰ হ'ব 75ৰ পৰা 85 SCৰ কাৰণে আপোনাৰ হ'ব 75ৰ পৰা 85 ST প্লেনৰ কাৰণে 65 to 75 ST হিলছৰ কাৰণে 60 to 65 এইটো মোৰ এক্সপেক্টেড কাট অফ আৰু ইয়াৰ পৰা আপোনালোকে ওমেনসকলে 5 নম্বৰ কমাই ল'ব ঠিক আছে এতিয়া বহুতে আপোনালোকে নিশ্চয় কমেণ্ট কৰিব আপোনালোকৰ এক্সপিৰিয়েঞ্চখিনি পৰীক্ষাৰ এক্সপিৰিয়েঞ্চখিনি কেনেকুৱা আছিলে এইবিলাক মোক কমেণ্ট বক্সত জনাব নিশ্চয় জনাব কিন্তু বহুতে ক'ব যে ইমান হাই নাযায় বা ইমান ল' নাযায় মই আগতে কৈ দিছোঁ যে এইটো এক্সপেক্টেড কাট অফ আপোনালোকে ইয়াৰ পৰা আইডিয়া ল'ব পাৰে যদি আপোনালোকৰ মতামতৰ লগত এইটো মিল খাব পাৰে নাখাব পাৰে যদি নাখায় আপোনালোকে নিজৰ মতামত দিব খুব ভালদৰে দিব মই সেইবিলাক এনালাইচিছ কৰিম লাগিলে আপডেটেড ভিডিঅ' আনিম পল এটা চলি আছে সেই পলটোত আপোনালোকে গৈ পেলাই ভোট কৰক চেনেলত আৰু ইমান হাই নাযায় এইকাৰণে নাযায় মোৰ মতে হাই নাযায় ইয়াত মই যিখিনি দিছোঁ এইটো মই একদম ছেফ স্ক'ৰ আৰু মই ক'ম যে এইখিনি নম্বৰ পালে আপোনালোকৰ চাকৰি নিশ্চিত হৈ যাব এইবাৰ খালি ৰিক্ৰুটমেণ্ট মানে ৰিটেন পাছ কৰা নহয় ফাইনেল মেৰিট লিষ্টত আপোনালোকৰ নাম আহিব বুলি মই ভাবোঁ কাৰণ কি ইমানো ইজি নহয় চাওক 60% মাৰ্ক পোৱা 60% মাৰ্ক পালে টেট পাছ কৰে তেনেকুৱা কেণ্ডিডেটো বহুত কম থাকে যে 60% মাৰ্ক পায় তাতো কি নেগেটিভ মাৰ্কিং নথকাৰ পিছত হয়নে নহয় আজি এইটো পৰীক্ষাত নেগেটিভ মাৰ্কিং আছে আৰু সেই নেগেটিভ মাৰ্কিঙে বহুতো এটা ডাঙৰ ফেক্টৰ প্লে কৰিব আৰু আপোনালোকে যদি ধৰি লওক 80 পাইছে 80 যদি পাইছে আপুনি জেনেৰেল কেণ্ডিডেট হিচাপে তো আপোনাৰ কিমান পাৰ্চেণ্ট হৈ আছে সেইটো আপুনি চাওক যদি আপুনি 80 পাইছে আউট অফ 140 হয়নে আউট অফ 140 যদি আপুনি 80 পাইছে তেন্তে আপোনাৰ মোটামুটি 57 পইণ্ট সামথিং হয় 57%ৰ নিচিনা হয় তো নেগেটিভ মাৰ্কিং যেহেতু আছে তো আপোনালোকে এইটো মাৰ্কে আপোনালোকৰ কাট অফ হ'বগৈ ঠিক আছে এইখিনি কৈ মই এই ভিডিঅ'টো মই সামৰণি মাৰিছোঁ ইয়াতে আপোনালোকে নিশ্চয় কমেণ্টত জনাব আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিছে কি হৈছে আৰু সঁহাৰি জনাব যাতে কমেণ্ট বক্সত লিখিব কেনেকুৱা আপোনালোকৰ পৰীক্ষাৰ এক্সপিৰিয়েঞ্চ আছিলে মই বাৰে মই কৈ আছোঁ পলটোত আপোনালোকে অংশগ্ৰহণ কৰক যদি পলৰ ৰিজাল্ট মতে যদি মই চাওঁ যে কাট অফটো অলপ চেঞ্জ কৰিব লাগে তেন্তে আপডেটেড ভিডিঅ' নিশ্চয় আনিম ধন্যবাদ